ৰাম ৰাম আৰু 12 বাজিবলৈ হ'ল আমাৰ লাট চাহাবৰ এতিয়ালৈকে পেপাৰে পঢ়ি হোৱা নাই অকল ময়ে নহয় তয়ো সেই লাচ্ছা আবৰে পুতে হয় নেকি মোৰ আই আকৌ তেল মাৰি সম্পত্তি গোটোৱা নাই নহয় ইমান যদি সম্পত্তিৰ লোভেই নাছিল সংসাৰ বঢ়ালি কিয় ঐ সংসাৰত ধৰি কথা নকবি মই আকৌ তোৰ দৰে কাৰোবাৰ ঘৰত মাজৰাতি চুপ লৈ থকাকে নাই নহয় কথা চম্ভালি কবি বুজিছ মনত ৰাখিবি যিখন ঘৰত আছ সেই ঘৰখনৰ মাটি সম্পত্তি মোৰ হা কি কলি তই ঐ যিখিনি সম্পত্তি লৈ তই দম্ভালি মাৰি আছ সেইখিনিত মোৰো সম্পূৰ্ণ অধিকাৰ আছে পাহৰি নাযাবি হ'ব তই সম্পত্তিৰ বাবে মোক এই কথা শুনালি তই বিয়া পাতিনো কি কৰিছ আজিলৈকে এটা সন্তানৰ মুখ দেখা নাপালি তই আজি বৰ ডাঙৰ কথা কলিও যোগেশ্বৰ কিন্তু চাবি জীৱনত মই এদিন নহয় এদিন সন্তানৰ মুখ দেখিমেই Om Jabakusum Sangasang Kasyapayang Mahadutim Dhandaring Sarvapapang Nang Pranoto Hosme Divakaram Dadi Sankatu Sarabha Kirda Prabhasambhavam Namami Susnang Bhakta Sambham Kudapusanam Dharning Abhasam Mudak Middut Punja Sama Prabham Kumarang Sakti Asara Luhitagang Namamaham Om Namo Lakshmi Devye Namo Om Namo Vishnu Priya Namo Om Namo Dhana Pradaya Namo Om Namo Vishwajanane Namo Krishna দোকান খোলাই নাই খোলা দোকান আৰু তহঁতৰ নিচিনা লক্ষ্মী কাষ্টমাৰবিলাকৰ কাৰণেই নাই খোলা এই ৰচোন এই দোকানখন খুলিছোহে কুকুৰৰ দৰে গোন্ধ লৈ যে পাই গ'লিহি বুবুদা তয়ো যে কি কথা ক কালি কি হ'ল গম পাও নে পাওঁ কালি ৰাতি তই সপোন এটা দেখিলি সপোনত আকৌ উৰাজাহাজ দেখিলি উৰাজাহাজখনেতো গুৰুৱাই লৈ হাবি পোৱালেগৈ পেলাই দিলে তাৰপিছত তই দৌৰি গৈ পেলাই গাঁত এটাত সোমালি গাঁতটোৰ ভিতৰত দেখিলে এডাল সাপ আছে তাৰপিছত তই চুৰি এখন উলিয়াই মৰিয়াই ঘপিয়াই তাক একেবাৰে ফিনিছ কৰি দিলি আজি প্লেনটো ফ্লপ হ'ব যেনহে লাগিলে কি হ'ল ভেবা লাগিলি যে তোৰ সপোনটো মই কেনেকৈ গম পালোঁ সেইটোকে ভাবিছোঁ নহয় ধেই সেইটো ভবাই নাই তই যিটো ভাবিছ সেইটো আচলতে মোৰ সপোনে নহয় আচলতে মই কালি সপোন দেখাই নাই আমাৰ গাঁৱৰ বেলেগ এটা কথা ক'বলৈহে আহিছিলোঁ আমাৰ গাঁৱৰ এনেকুৱা কি কথা আছে যিটো এই বুবু দোকানীয়ে গম নাপায় কালি বীৰেণৰ ঘৈণীয়েক পলাই গ'ল নহয় তাতে যিখন চিঠি লিখি থৈ গৈছে ঘৈণীয়েক নে জীয়েক ঘৈণীয়েক তাই মৰতীয়ে মোৰ বুকুত এইটো কামোৰ মাৰিবলৈ পালে তাৰমানে তোৰ বীৰেণৰ ঘৈণীয়েকৰ লগত তাৰ পাছৰখিনি শুন চিঠিত তোৰ নামটোহে লিখা আছে কি ক'লি মোৰ নামটো জহনী মূৰ্তি যদি মোক আকৌ বাকী পইচা দিবলগীয়া আছে 527 টকা তাৰপিছত আকৌ চিঠি লিখিছে মোৰ নাম কৃষ্ণ এতিয়া ল দোকানখন অকণমান চাবি মই সাউতকৈ বীৰেণৰ ঘৰ পাওঁগৈ দেই খালি এটা কথা ক'লোঁ আকৌ দেই দোকানখন মোৰ বুলিহে ভাবিবি তোৰ বুলি নহয় দেই ৰক্ষা এবেলালে হ'লেও মুক্তি খুৰী কোনফালে যায় এই গাঁওবুঢ়া ঘৰৰ পৰা আহোঁগৈ ৰ'বা কিবা হৈছে নেকি দুয়োটাই যে সদায় ইমান কাজিয়া কৰি থাকে গাঁওবুঢ়াক কথাটো এবাৰ জনাই আহোঁ ঠিক আছে তেনেহ'লে আপুনি গৈ থাকক মোৰো এটা কাম আছে ঠিক আছে
ফোনটোতো চাৰ্জ নাই। এই ৰাভন্তি, ইয়াত কি কৰিছা আৰু ইমান ফোপাই জোপাই আহিছে যে? পানী এগিলাচ পাম নেকি? পাবা পাবা পাবা, ৰ'বা ৰ'বা ৰ'বা। লোৱা লোৱা লোৱা। থেংক ইউ দেই। ৰ'বা ৰ'বা ৰ'বা, এই পিছে তুমি আহিছিলা কলৈ? মানে আচলতে মই লগৰ এজনী ঘৰত আহিছিলোঁ, কিন্তু মানে এতিয়া ৰাস্তাটো পাহৰিলোঁ। এতিয়া পিছে কি কৰিবা? নহয় নহয়, মানে হেৰি কৰা, এটা কাম কৰা, ব'লা আমাৰ ঘৰতে অকণমান ৰেষ্ট লোৱা। নাই নালাগে দিয়ক, নাই এইটো লওক, মই আহিছোঁ দিয়ক। ই ছোৱালীও ৰেষ্ট ল'বলৈ গ'লেতো নাই লোৱা, কিবা বিপদত পৰা নাইতো? ঐ, ক'ত যাওঁ ইমান খৰখেদাকৈ? আৰে তই গম নাপাৱ নেকি? বুবুদাই নতুনকৈ প্ৰেমত পৰিছে নহয়, তাকে ঘৈণীয়েকৰ আগত কৈ থৈ আহোঁগৈ। তই সঁচাকৈ কৈছনে? আৰে মিছা ক'বলৈ কিডাল আছে, মই নিজেই দেখিছোঁ। তই দেখিছ? ক'ত দেখিলি তই? আৰে তইচোন গম পাৱই, ৰ'জটো মোৰ তাতেই যায়। আজি তাত থাকোঁতে আহিছে নহয় এগৰাকী, তাৰপিছত বুবুদাই হাতত ধৰি লৈ গ'ল। তাৰমানে তই কি বুজিলি? বুজিছোঁ, ব'ল তেনেহ'লে ময়ো তোৰ লগত যাওঁ। আপোনাৰ এতিয়া সেই বয়স নাই সদায় ভাইটিৰ লগত কুকুৰ মেকুৰীৰ দৰে কাজিয়া কৰি থাকিব। আমাৰ যি আছে তাকেই হ'ব। কি ক'লা তুমি? কি ক'লা? সি যদি সদায় সম্পত্তি সম্পত্তি বুলি চিঞৰি থাকে, মই কি ভিজা মেকুৰীৰ দৰে শুনি থাকিম? গোটেই গাঁৱৰ মানুহৰ মাজত বু বু বা ওলাইছে, গাঁৱৰ মানুহেওতো তিলটোকে তালটো কৰে, কিন্তু মই আকৌ সেইবলৈ ভূক্ষেপ নকৰোঁ। যাবা, মই সম্পত্তিৰ অধিকাৰ লৈহে এৰিম। কিন্তু মনত ৰাখিব, জীৱনৰ শেষ সময়ছোৱাত কিন্তু তাকহে আমাক লাগিব, সম্পত্তিৰে মুক্তি নাপায়। হ'ব, বাদ দিয়া তোমাৰ লেকচাৰ। যা, মোৰ টোপনি লাগিছে, শুই থাকোঁ। খুৰা, এনেকৈ যে ৰৈ আছে, আপোনাৰ মন বেয়া নেকি? আমাৰনো কি আৰু ভাল বেয়া? পিছে কালি গাঁওবুঢ়া তাত যে গৈছিল, কি হ'ল? দাদাই মাটিৰ ভাগ বিচাৰি কালিৰ পৰা আকৌ উৎপাত লগাই আছে, যেন সি মৰিলেহে লগত লৈ যাব। কিন্তু আমি জনাত সেই ভাগটো আপোনাক আইতাইহে দি থৈ গৈছিল। ভাগ দিছিল ঠিকেই, কিন্তু লাট চাহাবৰ পুতেককহে এতিয়া আকৌ লাগে বোলে। লাট চাহাবৰ পুতেক? কিন্তু ৰাজত্বহে নাই। সৰু হৈ আছ, এতিয়া বুজি নাপাবি। সম্পত্তি হ'ল এনেকুৱা এটা বস্তু যি পশুকো মানুহ কৰিব পাৰে আৰু মানুহকো পশু কৰিব পাৰে। বুজিছোঁ, কথাটো নোহোৱা নহয়। আজিৰ দিনত মানুহে সম্পত্তিৰ বাবে ভগৱানকো মাৰি পেলাব পাৰে। বাৰু আপুনি ৰওক, মই আহিছোঁ। ক'ত যাম, কি কৰিম, একো ভাবিয়ে পোৱা নাই। মাহঁতে মোক কেতিয়াও আঁকোৱালি নলয়, হাতত পইচাও নাই, ইয়াত এনেকৈ থাকিবও নোৱাৰোঁ। জীৱনত যাক বেছি বিশ্বাস কৰিছিলোঁ, সিয়ে মোৰ লগত বিশ্বাসঘাতকতা কৰিলে। মানুহে কয়, সাপে খুটিলে কেঁচুলেও ভয়। এতিয়া মই কাক সহায় বিচাৰিম, কাক ক'ম? কৃষ্ণ, ঐৰা, বস্তু দিওঁতে বস্তুৰ লগতে মানুহকেইটাৰ মুখকেইখন চাই নামটোও লিখি থবা। বুবু, হয়। কি খবৰ হে? আছো আৰু। পিছে নগদ আহিছে নে বাকী গৈছে? বাকী নাই যোৱা বুলি ক'লে সপোনত কোৱাহে হ'ব। আৰু আপুনিতো জানেই দেখোন, এইখনতো বুবুৰ দোকান নহয়, আমাৰ গাঁৱৰ ৰিজাৰ্ভ বেংকহে। কথাটো বাৰু হয়, পিছে এটা কথা নহয় আকৌ, অভিজিতে তোমাৰ বাকীকেইটা মাৰিলে নাই? সেই গৰুটোৱে তাৰ বাকী পইচাৰ লগত যদি মই ইণ্টাৰেষ্ট লগালোহেঁতেন, মোৰ নামটোৰ পিছত আম্বানী শব্দটো আহি গ'লহেঁতেন।
তই তাৰমানে আমাৰ গাঁৱৰ বুবু আম্বানী হয়নে? হে কি যে কয় আৰু হেৰৌ বাকীৰ বহি শেষ হৈ যাব তথাপিতো বাকী পইচাকেইটা আহি নাপায়হি পিছত আকৌ সেই পিছৰখন বাকী বহিও মই আকৌ বাকীকে কিনিব লাগিব আৰু কিছুমানৰতো ম্যাদো নাই এৰা ঐ মোৰ বস্তুকেইটা দে নহ'লে মোৰ মানুহজনে আকৌ মোৰ ঘৰত ম্যাদ নাইকিয়া কৰিব নহয়। হয়নি দে 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 পিছে আজি নগদ কিনিব চে কি নিদিওঁ বুলি ক'লে মই এতিয়া কি কৰোঁ বাৰু এতিয়া ঠিক ঐ শুনচোন তুমি ইয়াত যে বুবুদাৰ লগত কাজিয়া হ'ল নেকি? নবৈ ঘৰত সোমাবলৈ নিদিলে? আৰে কি কৈ আছে? কোন বুবু চুবু? মই কাকো চিনি নাপাওঁ দেই। অ' তাৰমানে তুমি বুবুদাৰ গাৰ্লফ্ৰেণ্ড নহয়? ক'ত ঘৰ তোমাৰ? ইয়াত এনেকৈ কিয় আছা? মই সকলো ক'ম, কিন্তু যদি বেয়া নাপায় মোক এটা হেল্প কৰিব নেকি? কি কোৱা? পাৰিলে নিশ্চয় কৰিম। মোৰ বৰ ভোক লাগিছে, কিবা এটা খাবলৈ পাম নেকি? খাবলৈ? মই নিজে লোকৰ চৰু বিচাৰি ফুৰা মানুহটো, পিছে এতিয়া কি কৰা যায়? চেহ, মানা কৰিবলৈও বেয়া লাগিছে নহয়। হ'ব দিয়ক, আহিছোঁ। ৰ'বা, মই দিম বাৰু, মোৰ লগত আহা। অ ভাইটি তুমি আহিলা আহা ভাত খোৱাহি আহা নব তুমি দাদাক অকণমান বুজাবাচোন এনেকৈ যদি ঘৰৰ কথাবোৰ বাহিৰত কৈ থাকে তেতিয়াহ'লেতো মানুহে আমাকে হাঁহিব তুমি কি ভাবিছা মই জানো ককাইৰাক বুজোৱা নাই নব মোৰতো আগলৈ পাছলৈ বুলিবলৈ কোনোৱেই নাই তোমালোক দুইজনেই আছা কিন্তু সি কিয় বুজি নাপায় জানো ময়ো তোমাক নুবুজা নহয় কিন্তু এই মানুহটো কি খকে পাইছে মই বুজি পোৱা নাই মই কিন্তু ভালকৈয়ে বুজি পাইছোঁ ইয়াৰ মূৰটোত কোনোবাই এই আৱৰ্জনাবোৰ সুমুৱাই মূৰটো গণ্ডগোল কৰি পেলাইছে বাৰু নব মই গাটো ধুই আহোঁ তুমি ভাতকে বনোৱা যোৱা আহা অ' নব ভাত কেইটামান বাহকগেচোন যাওঁ আমাৰ দুইজনলৈকে আও ডাইৰেক্ট আহি ভাততে ধৰিলি যে এওঁ কোন ক'ৰ পৰা আহিছে ৰচোন এওঁৰ নাম কি মই মন্দাকিনী এই আপোনাৰ কুৱেশ্যন পেপাৰখন পাছত সুধিব তাই 3 দিন ধৰি ভাত খোৱা নাই যাওকচোন ভাত কেইটামান বাহকগে আহা মাজনী তুমি ভিতৰলৈ আহা ঐ তই আকৌ ক'লৈ যাৱ তই ইয়াতে ৰহ আহা মাজনী কইটো কইটো ৰ'ব হেৰি নহয় সেইদিনা বোলে ছোৱালীজনী আপোনালোকৰ ঘৰলৈ আহিছিলে নাই অহা নহয় সেই অভিজিতেহে আমাৰ ঘৰলৈ লৈ গৈছে নেজানো পাই ক'ৰ পৰা কি কৰি আনি সোমোৱাইছেহি আমাৰজনী আকৌ তাই বোলে কিবা বিপদত পৰিছে আমাৰ ঘৰতহে থাকিব হেনো হয় নেকি ভালেই হৈছে দিয়ক সুৰক্ষিত আছে কিন্তু সেইদিনা প্ৰথম ময়ো লগ পাইছিলোঁ নহয় তাইক আজিৰ দিনত আকৌ কাকো বিশ্বাস কৰিব নোৱাৰি নহয় বিশ্বাস আপুনি একদম টু দি পইণ্টত কথাটো কৈছে ককাইদেউ কিছুমান মানৱৰূপী দানৱক বিশ্বাস কৰাৰ বাবে 10 জনৰ বাবে ৰাইজৰ বাবে কাম কৰা ঈশ্বৰ সদৃশ মানুহক আমি হেৰুৱাই পেলাইছোঁ জানো তই কি ভাব কি বকি থাক
মোৰ দেৰি হৈছে, মই যাওঁ দে। এই, মাজনী, তোমাক কথা এটা সুধো, বেয়া নাপাবা দেই। নাপাওঁ, কওকচোন। তুমি আকৌ নাভাবিবা মই কিবা ভয় বা শংকাত সুধিছো। মই জানো তুমি বহুত ডাঙৰ বিপদত পৰিছা। যদিও মই তোমাৰ মা নহয়, তোমাৰ মাৰ বয়সৰে হওঁ, গতিকে তুমি মোক বিশ্বাস কৰিব পাৰা। আচলতে মই আপোনাক কি বুলি ক'ম মই ভাবিয়ে পোৱা নাই। মই এজন ল'ৰাক ভাল পাইছিলোঁ, কিন্তু ঘৰৰ মানুহে তাক একচেপ্ট কৰা নাছিল। আমি দুজনে বুজাবুজিৰ মাজতে এদিন পলাই যোৱাৰ প্লেন কৰিছিলোঁ, আৰু মই পলায়ো গ'লোঁ তালৈ। কিন্তু ভবা নাছিলোঁ সি যে মোৰ লগত প্ৰেমৰ অভিনয়হে কৰিছিল। সি আচলতে মোক বিক্ৰী কৰিবলৈহে নিছিলে, কিন্তু মই কোনোমতে তাৰ পৰা পলাই আহিলোঁ। এই গাঁওখন পালোহি। এতিয়া ভাবিয়ে পোৱা নাই কি কৰোঁ। ঘৰলৈ উভতি যাব নোৱাৰোঁ, মোক ঘৰৰ মানুহে মাৰি পেলাব। মাথাই কাম নকৰা হৈছে বাইদেউ। মই সকলো বুজি পাইছোঁ দিয়া, তুমি ইমান চিন্তা কৰিব নালাগে। মই আছোঁ নহয়, তুমি অলপো ভয় কৰিব নালাগে। আমাৰো ল'ৰা ছোৱালী নাই, গতিকে তোমাৰ যিমান দিন মন যায় সিমান দিন তুমি ইয়াতে থাকিব পাৰিবা। ব'লা, এতিয়া দুখ কৰি থাকিব নালাগে, ভাত কেইটামান খাই ল'বা। ব'লা, আহা। ঐ, এইখন ললি নেকি? এই মোৰ নহয়, এইখন বেলেগৰ। পিছে কথাটো গম পাইছনে নাই? কি কথা অ'? বুবু দোকানৰ বাকী মাৰিলি নেকি? তহঁতি বাকীতে লাগি থাক। সংযোগ লগাইছোঁ, সংযোগ। কিডাল সংযোগ লগাইছ তই? মানুহক বেঙেনা দিয়া বাহিৰে কিডাল সংযোগ লগাব পাৰ? চা, মই যেনেকৈ হ'লেও সেই দুৰ্ভগীয়া ছোৱালীজনীক মাক বাপেক এহাল গোটাই দিলোঁ, আৰু লাহে ধীৰে মই মহাশক্তি বিদ্যা ইউজ কৰিম। সিহঁতৰ ঘৰৰ জোৱাই হোৱাৰ পাছত আৰু আমাৰ গাঁৱৰ আপকামিং লাটচাপটো ময়ে হ'ম। পেটেলাটোৱে বেয়া ভবা নাই, বিজনেছটোত লাভ আছে। ময়ো মাথা মাৰিবহে লাগিব। ঐ, ভূতে ধৰা মানুহটোৰ দৰে কি ভেবা লাগি আছ? ঐ, খুৰীয়ে মোক খাবলৈ মাতিছে, মই যাওঁ। ই কথাটো ঠিকেই কৈছে। অ' খুৰা, দেৰিকে হ'লেও আপুনি খুৰাক হ'লগৈ। তাৰমানে তই কি বুজাব বিচাৰিছ? কিনো বুজাম, বেয়াহে লাগে আপোনালৈ। ৰচোন, মই তোৰ কোনটো মাৰৰ ফালৰ ভায়েক যে তোৰ মোলৈ বেয়া লাগিল? হে নহয় অ', আইতাই আপোনাক দি যোৱা মাটিখিনিক লৈ ইমান চিঞৰ বাখৰ কৰি আছে, তাতে আকৌ এতিয়া জীয়েক এজনীও পালে। এতিয়া আপোনাক কি কৰিব একো ঠিক নাই। কি ক'লি তই? চা, দাদাৰ লগত মই কাজিয়া কৰিব পাৰোঁ, কিন্তু তাইৰ কাৰণে মই ভৰিৰ ওপৰত থকা মাটিখনো যদি বিচাৰে একো নোকোৱাকৈ নিঃসন্দেহে মই দি যাব পাৰোঁ। শুনিছ? যি ভাবি কামটো কৰিবলৈ আহিলোঁ নহ'লে। পেটেলাই এইবোৰ কেনেকৈ মিলাই অ'? ধৈৰ্য ধৰ বিপ্লৱ, তোৰো ভাল দিন আহিব। হে, এৰা দেই, গাঁওখনত যে কি হ'ব ধৰিছে। পিছে বুবু আম্বানী, তইনো আকৌ কি সকামত মূৰ চলাই আহিলি? এই নহয় মানে ককাইদেউ, হেৰি, এই ছোৱালীজনীক এবাৰ চাই যাওঁ বুলি আহিলোঁ। আৰু এই প্ৰথম দিনা তাইক মইহে পাইছিলোঁ লগ। তেতিয়াৰ পৰা তাইক দেখাই নাই নহয়। এবাৰ চাই যাওঁ বুলি। ভাল কৰিলি দে। শুন বুবু আম্বানী, চাহ একাপ খাই যাবি, আমাৰ তাই বনাইছেই চাগে। আৰু তইতো জানই, এটা সন্তানৰ বাবে মই ক'ত কি যে কৰিলোঁ। ভগৱান চাগে সন্তুষ্ট হৈছে, বুজিছ? নহ'লেনো এই বুঢ়া বয়সত মই তাইক পাওঁনে? দেখিলে,
দেখিলে এতিয়া হা তেৰা মানে ঈশ্বৰৰ সন্তুষ্ট থাকিলে আপোনাক কেতিয়াও বিপদত পৰিবলৈ নিদিয়ে হা কৃষ্ণ দেউতা চাহ লওক অ মা দে দে ককাইদেউ চাহ লওক মন্দাকিনী হয়নে বৰ ধুনীয়া নাম কিন্তু দেই ধন্যবাদ বেয়া নাপাব সেইদিনা মই আপোনাক একো ক'বই নোৱাৰিলোঁ সেইদিনা আপুনি সহায় নকৰা হ'লে মোৰ জীৱনটো আকৌ মই এনেকুৱা সজাই পৰাই ল'ব নোৱাৰিলোহেঁতেন একো নাই দিয়া মানুহ হিচাপে আমি যিমানেই আগ নাবাঢ়ো তেৰাৰ ইচ্ছাৰতে চলিব লাগিব এয়াও চাগে তেৰাৰেই লীলা আপুনি ঠিকেই কৈছে আপুনি বহকচোন দেউতাৰ লগত কথা পাতক মই আহি আছোঁ এই পিছে হেৰি নহয় আপোনালোকৰ মাটিকণৰ কেছটো কি হ'লগৈ কিবা হেষ্ট নষ্ট হ'লনে বুজিছ বাবু সেইবোৰৰ পিছত মই এতিয়া আৰু লাগি নাথাকোঁ জীৱনৰ আটাইতকৈ ডাঙৰ দুখটোৱে যেতিয়া তেওঁ আঁতৰাই দিলে এতিয়া আৰু সেই মাটি বাৰী সম্পত্তিৰ পিছত লাগি থাকিলে কিনো হ'ব আৰু আন নহ'লেও মৰাৰ আগমুহূৰ্তটো দেউতাক দিয়া প্ৰতিজ্ঞাটো যে মই ৰাখিব পাৰিম সেইটো ভাবিয়েই ভাল লাগিছে অ' বুজিছ বুবু আম্বানী এতিয়া মই মৰিলেও এই ভাইটিৰ ওচৰত আমাৰ এই মন্দাকিনি দি যাব পাৰিম হেৰা কৈ দিওঁ এটা কথা কিন্তু সঁচাকৈ দেই মন্দাকিনী অহাৰ পিছত আপোনালোক দুইটাৰে জীৱনটো একেবাৰে উজ্বলাই পেলালে তই বৰ সঁচ কথা কৈছ বাৰু হওক দেচোন দেৰিকৈ হ'লেও এই মন্দাকিনী নামৰ মৰমটোৱে মোক সংসাৰৰ মায়াজালত বান্ধি পেলালে এই সুতৰ বিপৰীতে গৈ থকা মানুহটো মূল সুঁতিলৈ ঘূৰাই আনিলে আচলতে কি জান বুবু আম্বানী সন্তান নথকাজনেহে জানে মূৰৰ ওপৰত চালিখনৰ কিমান প্ৰয়োজন এই মন্দাকিনী আচলতে মোৰ উশাহ হৈ পৰিছে অ' আপুনি ঠিকেই কৈছে ককাইদেউ